ৰকিবুল হুছেইন ডাঙৰীয়াক আপোনালোকে সকলোৱে চিনি পায়। ৰকিবুল হুছেইন চাহেবে বিগত 15 বছৰ কাল অসমৰ মন্ত্ৰীসভাৰ এজন শক্তিশালী মন্ত্ৰী আছিলে। আমাৰ ধুবুৰী জিলাত তেখেতে ইনচাৰ্জ মিনিষ্টাৰ আছিলে। ধুবুৰী জিলাৰ ৰাজনৈতিক আভ্যন্তৰীণ ভাগত তেখেতে ইণ্টাৰফেয়াৰ কৰি ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছলৈকে তেখেতে আধিপত্য ৰাখিবৰ কাৰণে তেখেতে নিজৰ মানুহক নিৰ্বাচনৰ জৰিয়তে এটা স্থানলৈকে আনিছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ এই স্বৈৰাচাৰিতা তেখেতে কণ্টিনিউৱাছলি ভাৰতবৰ্ষৰ কংগ্ৰেছ দলক মিছলেড কৰি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক ইউজ কৰি তেখেতে সদায় আমাৰ ওপৰত ৰাজনীতি কৰি আহিছে, আমাক সদায় ৰাজনৈতিকভাৱে দবাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। আমি যদি আপোনাক সহজ ভাষাত কওঁ, সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন সমস্যা, কোচ ৰাজবংশী সম্প্ৰদায়ৰ বিভিন্ন সমস্যা, আমাৰ নামনি অসমৰ গোৱালপাৰা অবিভক্ত জিলাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ সমস্যাক তেখেতে কেতিয়াও কিন্তু তেখেতে নিজৰ বুলি ভাবি কেতিয়াও সমস্যাবোৰ সমাধান কৰি পোৱা নাই। তেখেতে সংখ্যালঘু সম্প্ৰদায়ৰ যিবিলাক জ্বলন্ত সমস্যাৰ ভিতৰত NRC, ডি ভোটাৰ, মাটিৰ লেণ্ড ইভিকশ্যন, উচ্ছেদ, এইবিলাক সম্পৰ্কে তেখেতে কোনো স্থিতি, তেখেতৰ সবল স্থিতি আমি দেখিবলৈ পোৱা নাই। আপোনালোকে সকলোৱে জানে যে 2013 চনত লেণ্ড ৰেভিনিউৰ এটা এক্ট এমেণ্ডমেণ্ট হৈছিলে, লেণ্ড একুইজিশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013। সেই আইনৰ জৰিয়তে তেখেতে ফৰেষ্ট মন্ত্ৰী থাকোঁতে এই আইনখন হৈছিলে। আৰু সেই আইনখন যেতিয়া কৰিছিলে তেখেতে কিন্তু নদীভংগ মানুহৰ কাৰণে নদীভংগ মানুহৰ ছেটেলমেণ্টৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা তেখেতে কৰা নাছিলে। সেই কথা আমি সকলোৱে জানো। কিন্তু আজি তেখেতৰ মন্ত্ৰিত্ব কালত আমাৰ সংখ্যালঘু মানুহৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ যিবিলাক আমাৰ মৌলিক অধিকাৰ, ধুবুৰী লোকসভাৰ সকলো জনগোষ্ঠীৰ মানুহৰ যিবিলাক মৌলিক অধিকাৰ তেখেতে কেতিয়াও মাত মাতা আমি দেখিবলৈ পোৱা নাই। কিন্তু আজি তেখেতে কিন্তু ধুবুৰীৰ ৰাজনীতিত সোণৰ কণীৰ হাঁহৰ সন্ধানত তেখেতে কিন্তু ধুবুৰীত কিন্তু এতিয়া ৰাজনীতি কৰিছে। আৰু আমাৰ নিচিনা সাধাৰণ যিসকলে মানে আমাৰ কৰ্মী আছে, এই কংগ্ৰেছৰ ইমান এটা আমাৰ ক্ৰিটিকেল সময়ত আমাৰ নিচিনা কৰ্মীক যদি অৱহেলিত কৰে, বঞ্চিত ৰাখে, ছেপাৰেট কৰি ৰাখে, আইচলেট কৰে, আমাক যদি দল এৰিবৰ কাৰণে বাধ্য আৰু ইম্পজ কৰে, তেতিয়াহ'লে নিশ্চয়কৈ দলৰ যেতিয়া ভাল দিন আহিব তেতিয়া সাধাৰণ কৰ্মীসকলৰ অৱস্থা কি হ'ব? আপোনালোকে সৰ্বস্তৰে আপুনি খবৰ লৈ চাব পাৰে। ৰকিবুল হুছেইনক ধুবুৰী লোকসভাৰ কংগ্ৰেছীসকলে ভয় কৰে, কিন্তু তেখেতক কিন্তু সন্মান নকৰে। এতিয়া কংগ্ৰেছৰ এই সময়ত আমি দাবী জনাইছিলোঁ যে আমাৰ স্থানীয় এজন কেণ্ডিডেট হ'ব লাগে। আমি দাবী জনাই আহিছিলোঁ যে ধুবুৰীৰ সমস্যাৰ হৈ মাত মাতা ধুবুৰীৰ সন্তান এজনক ধুবুৰী লোকসভাৰ সাংসদ হিচাপে দিব লাগে। কিন্তু আমাৰ সেই আশাবোৰ বাৰু সফল হোৱা নাই। বিভিন্ন পাকচক্ৰত, বিভিন্ন ৰাজনৈতিক ষড়যন্ত্ৰৰ জৰিয়তে তেখেতে নিজে ইচ্ছাকৃতভাৱেই সকলো নাটক ৰচি নিজে কেণ্ডিডেটটো হৈ এতিয়া আমাৰ যিসকল কৰ্মী সততাৰে কংগ্ৰেছ দলৰ লগত থাকে সেইসকলক তেখেতে অৱহেলা তেখেত কৰে আৰু তেখেতসকলক ছাইড কৰি ৰাখে। যিসকল মানুহ তেখেতৰ কথাৰ ইচাৰাত চলে, তেখেতৰ অন্ধভক্ত যিসকল আছে, তেখেতসকলক লৈ তেখেতসকলে মাথোন আপোনাৰ চিণ্ডিকেটৰ ৰাজনীতি, কংগ্ৰেছ দলত এটা তেখেতৰ হিউজ চিণ্ডিকেট আছে, সেই চিণ্ডিকেটটো চলাই আছে। শুকুৰ আলীৰ ৰেফাৰেঞ্চত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা এটা কৈছে যে শুকুৰ আলী, আজমল চাহেব আৰু ৰকিবুল হুছেইনৰ কণ্টেষ্ট হ'ব। কথাটো আমাৰ ধুবুৰীৰ যিখিনি আমাৰ স্বাভিমান সম্পৰ্ক মানুহ আছোঁ, আমাৰ কিন্তু সেইটো অন্তৰত লাগিছে। কিহৰ কাৰণে লাগিছে? কাৰণ মুখ্যমন্ত্ৰীয়ে এই কথাটো এই কাৰণেই কৈছে যে ধুবুৰীৰ মানুহৰ যে কোনো স্বাভিমানৰ বা বিভিন্ন ধৰণৰ সমস্যাৰ যে চালি জাৰি চাই একো সিদ্ধান্ত নলয়, আৱেগত যে ভোট দিয়ে, সেইকাৰণে তেখেতে এইটো কথা কৈছে।